মই এতিয়া ধৰক মই এই ধৰ্মৰ নহয় কিন্তু আজি যেহেতু মোৰ লগৰ লগৰীসকল সব এইটো ধৰ্মৰ হয় আৰু মই নিজেও মানুহ মই ভাবো সবৰে হয় একে সো আজি আহি পেলাই আমি যিসকলে চেহেৰি মনাব নোৱাৰে যিহেতু হস্পিটেলত আছে কাৰোবাৰ ৰোগীৰ লগত সো তেওঁলোকক এই ধৰণে হেল্প কৰাটো এটা বহুত ডাঙৰ ইনিচিয়েটিভ আৰু এইটোত সাম্প্ৰদায়িকতাৰ একো কথা নাই এইটো মানে এনেকে গোটেই অসমত মিলি থাকিব লাগে একদম গোটেই অসম গোটেই ভাৰত গোটেই ৱৰ্ল্ডত এনেকে মিলি থাকে বহুত ভাল লাগিছে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় আৰু আজি ৰাতি এতিয়া 3টা বজাত আমি ইয়াত কামটো কৰি আছো কিন্তু 3টা বজা যেন লাগা নাই যি উৎসাহ সকলোৰে আৰু আমি যেনেকে মিলি ভাগি সবে কাম কৰিছো বহুত ভাল লাগিছে মানুহৰ আনন্দ উল্লাস দেখি বহুত ভাল লাগিছে এইটো ইনিচিয়েটিভে আমাক বহুত উৎসাহ দিছে আমি আগন্তুক ইনশাআল্লাহ আৰু মানে এইটো কন্টিনিউ কৰি গৈ থাকিবলৈ সম্প্ৰীতি এনাজৰীডাল সদায় বান্ধি ৰাখিবৰ কাৰণে আৰু জাতপাত বা ধৰ্মৰ ওপৰত ভিত্তি কৰি মানে দেশ নচলাবৰ কাৰণে আৰু আপোনালোকে আমাৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰি থাকিব যে আমি এইখিনি বস্তু আৰু আগবঢ়াই লৈ যাব পাৰোঁ যদি নাম খুদু তেতিয়াহে গম পাব আপোনালোকে যে এইজন ইয়াতে ডক্টৰ শইকীয়া আছে তেওঁ নিজে ডিষ্ট্ৰিবিউট কৰি আছে চেহেৰি ইয়াতে বিতৰণ কৰি